নমস্কাৰ, আপুনি চাই আছে প্ৰাইম টাইম 18। মই জয়ন্ত মাধৱ গোস্বামী। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান সংযোগ প্ৰসংগত পুনৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। SITয়ে প্ৰস্তুত কৰা প্ৰতিবেদনত অন্তৰ্ভুক্ত হ'ব নতুন তথ্য। গৌৰৱ গগৈৰ ৰাৱালপিণ্ডি ভ্ৰমণ আৰু এলিজাবেথে প্ৰত্যক্ষভাৱে পাকিস্তানৰ পৰা টকা লোৱাৰ তথ্য SITয়ে অন্তৰ্ভুক্ত কৰিব প্ৰতিবেদনত। পাকিস্তান যাতে দিছপুৰত সোমাব নোৱাৰে, আমাৰ সংগ্ৰামৰ এয়া লক্ষ্য আৰু উদ্দেশ্য। সংবাদমেলত মুখ্যমন্ত্ৰীৰ হুংকাৰ আৰু বিস্ফোৰক ভাষ্য। পাকিস্তানে যাতে দিছপুৰত সোমাব নোৱাৰে, উই আৰ ষ্ট্ৰাগলিং ফৰ ডেট। আপোনালোকৰ কাৰণে এইটো কিবা এটা চিনেমা। ইলেকশ্যন জিকিবৰ কাৰণে মোক এইটো নালাগেই। গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ SITৰ প্ৰতিবেদনত অন্তৰ্ভুক্ত হ'ব নতুন তথ্য। গৌৰৱ গগৈৰ ৰাৱালপিণ্ডি ভ্ৰমণ আৰু প্ৰত্যক্ষভাৱে এলিজাবেথ কলবাৰ্নে পাকিস্তানৰ পৰা টকা লোৱাৰ প্ৰসংগ অন্তৰ্ভুক্ত হ'ব প্ৰতিবেদনত। লিড ইণ্ডিয়া, লিড পাকিস্তান, লিড ইণ্ডিয়া, দেন কলবাৰ্ণ গগৈ। কিন্তু গৌৰৱ গগৈয়ে ক'লে নহয়, ডাইৰেক্ট লৈছিল 1 মাহৰ। গতিকে সেইটো SITয়ে ইনক্লুড কৰিব। ছেকেণ্ড ইনক্লুড কৰিব যে মই ৰাৱালপিণ্ডি ডিষ্ট্ৰিক্টলৈকে গৈছিলোঁ, কিন্তু ভিছাত ৰাৱালপিণ্ডি নাছিলে। আৰু ৰাৱালপিণ্ডি ইজ দ্য হেডকোৱাৰ্টাৰ অফ পাকিস্তান আৰ্মি। গতিকে এই পইণ্টকেইটা এমেণ্ডমেণ্ট কৰি কালি বা পৰহি দিল্লীত পঠাই দিব। পাকিস্তান ভ্ৰমণক ইমান সহজভাৱে ল'ব নোৱাৰি। অমিত শ্বাহ এতিয়া নীৰৱ হৈ আছে। অমিত শ্বাহে কাম কৰে, কথা নকয়। এই মৌনতাই এদিন ধুমুহাৰ ৰূপ ল'ব। সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইটো গৌৰৱ গগৈয়ে কৈ আছে, চেণ্ট্ৰেলে কোৱা নাই বুলি। এইটো খবৰো মই পাওঁ। অমিত শ্বাহে কথা নকয়, অমিত শ্বাহে কাম কৰে। আমি আপোনালোকৰ লগত যেনেকৈ কথা কওঁ, অমিত শ্বাহে কাম কৰে। আৰু অমিত শ্বাহ যেতিয়া চাইলেন্স থাকে, তেতিয়া বুজি পাব ধুমুহা আহি আছে। চাইলেন্স ইজ ইণ্ডিকেশ্যন অফ ষ্টৰ্ম। সংবাদমেলত গৌৰৱ গগৈয়ে এজন মৌলবীৰ সৈতে থকা এখন ফটো মুখ্যমন্ত্ৰীৰ শ্বেয়াৰ কৰিছিল। এনেকুৱা ফটো প্ৰয়োজন হ'লে কংগ্ৰেছক আৰু দিব পাৰে বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে। When I was in Congress, any Maulana, I have whole lots of photographs with Maulanas. During the Congress period, it was a practice. We used to have a photographs. So what is wrong in that? I have hundreds of photographs with Maulanas. And if Pawan Khera needs, I can supply few. I am the only one person which has not deleted my old post. সহানুভূতি আদায়ৰ বাবে ইনক্লুচিভ মাইণ্ড নামৰ এটা এজেঞ্চিয়ে গৌৰৱ গগৈক দিছিল পৰামৰ্শ। গৌৰৱ গগৈলৈ চিয়াহী ছটিওৱাৰ ষড়যন্ত্ৰ ৰচিছিল কেইজনমান কংগ্ৰেছ কৰ্মীয়ে। ইয়াৰ বাবে দায়ী কৰিব বিচাৰিছিল বিজেপি। এই ষড়যন্ত্ৰ ফাদিল কৰাৰ সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰীৰ। 3জন ব্যক্তিক, সুনীল কানগুলে, সক্ষম মাৰুৱা, অদ্ৰিতা দাস, তেওঁলোকে নিজৰ ভিতৰত এটা প্লেনিং কৰি আছিলে যে কংগ্ৰেছৰ লিডাৰসকল যেতিয়া বাহিৰত যাব, তেওঁলোকৰ গাত চিয়াহী বা আন কিবা বস্তু থ্ৰ' কৰিব আৰু বিজেপিক বদনাম কৰিব। এই ঘটনাটোত তেওঁলোকৰ মাজৰে, যাক হুইচেল ব্লাৱাৰ বুলি কয়, তেওঁলোকে আমাক আহি ইনফৰ্ম কৰে। গতিকে এতিয়া আমি তেওঁলোকক থানাত মাতি এটা আণ্ডাৰটেকিং ল'ম যে এনেকুৱা কাম যাতে নহয়। গৌৰৱ গগৈৰ পাকিস্তান সংযোগ, কংগ্ৰেছৰ ষড়যন্ত্ৰ আৰু অভিযোগৰ বিৰুদ্ধে এনেদৰে আক্ৰমণাত্মক হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মৰাণৰ ৰাজপথত চলিছে যুদ্ধকালীন প্ৰস্তুতি। ৰাজপথতে অৱতৰণ কৰিছে এখনৰ পিছত সিখন যুদ্ধ বিমান। চমক দেখুৱালে সুখয়, হাৰকিউলিছকে ধৰি ভাৰতীয় সেনাৰ কেইবাখনো যুদ্ধ বিমানে। 14 ফেব্ৰুৱাৰীত হ'ব বায়ু সেনাৰ এয়াৰ শ্ব' আৰু যাৰ বাবে চলিছে এই প্ৰস্তুতি। পূব সীমান্তত যুদ্ধৰ প্ৰস্তুতি। ৰাজপথত নামিছে বায়ুসেনাৰ যুদ্ধযান। যুদ্ধকালীন পৰিস্থিতিৰ দৰেই পূব সীমান্তত সমৰসজ্জা। যিকোনো পৰিস্থিতিৰ বাবেই সাজু সেনাবাহিনী। এনেদৰেই মৰাণৰ ৰাজপথত চলিছে বায়ুসেনাৰ ব্যাপক প্ৰস্তুতি। আকাশত যুদ্ধ বিমানৰ গুমগুমনি। ৰাজপথত নামিল সুখয়, হাৰকিউলিছ। ইখনৰ পাছত সিখন যুদ্ধযানে অৱতৰণ কৰিছে মৰাণৰ ৰাজপথত।
হয় মৰাণৰ ৰাজপথত অৱতৰণ কৰিছে বিমান আৰু এয়া হৈছে সেই ৰাজপথ মৰাণৰ গছপুৰীয়াত ELF যুক্ত সেই ৰাজপথত এয়া বিমান অৱতৰণ কৰা পৰিলক্ষিত হৈছে আৰু অহা 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে এই পথছোৱা এই অত্যাধুনিক ৰানৱে উদ্বোধন কৰিব আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি পৰীক্ষামূলকভাৱে বিমান অৱতৰণ কৰা পৰিলক্ষিত হৈছে। হয়, জৰুৰীকালীন পৰিস্থিতিত ইমাৰ্জেঞ্চি লেণ্ডিঙৰ সুবিধাৰে মৰাণত নিৰ্মাণ কৰা হৈছিল মৰাণৰ ৰাজপথ আৰু এই ৰাজপথতে প্ৰথমবাৰৰ বাবে অৱতৰণ কৰিছে বায়ুসেনাৰ ইখনৰ পাছত সিখন যুদ্ধজান। সুখয় হাৰকিউলিছকে ধৰি কেইবাখনো যুদ্ধ বিমানে ইয়াত অৱতৰণ কৰে। কেৱল যুদ্ধজান অৱতৰণ কৰিব পৰা ৰাজপথেই নহয়, এই ৰাজপথৰ দুয়োপাৰে নিৰ্মাণ কৰা হৈছে কাটা তাঁৰৰ সুৰক্ষা বেষ্টনী। যুদ্ধযান অৱতৰণ কৰিব পৰাকৈ নিৰ্মাণ কৰা 4.2 কিলোমিটাৰ ৰাজপথ বৰ্তমান ঘেৰি ৰখা হৈছে বেৰিকেডেৰে। কাৰণ এই স্থানতেই 14 ফেব্ৰুৱাৰীত হ'ব বায়ুসেনাৰ এয়াৰ শ্ব'। মৰাণৰ ELF যুক্ত ৰাজপথত ভাৰতীয় বায়ুসেনাৰ আধা ঘণ্টীয়া এয়াৰ শ্ব' উপভোগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এয়াৰ শ্ব'ত 16খন বিমানে দেখুৱাব যুদ্ধৰ কলা কৌশল। মৰাণৰ যি আমাৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড বা এডভান্স লেণ্ডিং ফিল্ডত তেওঁ অৱতৰণ কৰিব। আধা ঘণ্টা সময়ৰ ভিতৰত 16খন বিমান, কিছুমানে লেণ্ড কৰিব, কিছুমান ওপৰত উৰিব। ৰাফেল, সুখয়, এই গোটেই ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ যিমানখিনি বিমান আমি গুৱাহাটীত দেখিছিলোঁ, গুৱাহাটীৰ এয়াৰ শ্ব'ত, সেই গোটেইবিলাক বিমানে হয় আকাশৰ পৰা এটা এয়াৰ শ্ব' কৰিব আৰু তাৰ ভিতৰত কেইবাখনো ফাইটাৰ জেট ৰাস্তাত নামিব। প্ৰদৰ্শন কৰা হ'ব দেশৰ পৰাক্ৰম। তাৰেই এতিয়া ব্যাপক প্ৰস্তুতি চলিছে মৰাণৰ গছপুৰীয়াৰ ঘাইপথত। ৰাজপথত যুঁজাৰু বিমানৰ অৱতৰণৰ চলাইছে পৰীক্ষা। ৰাজপথত যুঁজাৰু বিমানৰ চমক চাবলৈ ভিৰ কৰিছেহি স্থানীয় ৰাইজে। আগতে দেখিছিলোঁ টিভিত, বৰ্তমান একদম ওচৰত পাই পিনে খুব ভাল লাগিছে, খুব আনন্দ লাগিছে যে আমাৰ ইয়াতো প্লেন চাবলৈ মানে ওচৰৰ জনতাই চাবলৈ পাব ভালকৈ। খুব ভাল লাগিছে। ৰাইজ বহুত একদম দৌৰি দৌৰি ওলাই আহিছে মাথনি। ভাল লাগিছে। আজি পুৱা 9 বজাৰ পৰা আজি আমি দেখিব পাইছোঁ প্লেনসমূহ পৰি আছে আৰু এতিয়ালৈকে 5-6খনমান পৰিলে আৰু হেলিকপ্টাৰ 2খন পৰিছে। এটা একদম ঐতিহাসিক দিন। ঘৰৰ আগতে মানে আমি মোবাইলত বা টিভিতে দেখি থাকোঁ, কিন্তু আজি একদম ওচৰৰ পৰা দেখি মানে খুব আনন্দিত হৈছোঁ। বায়ুসেনাৰ এই এয়াৰ শ্ব'ৰে দেশে দিব স্পষ্ট বাৰ্তা। অত্যাধুনিক সামৰিক সা সুবিধাৰে দেশৰ পূব প্ৰাণ এতিয়া যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সৰ্বদা সাজু। মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনৰ প্ৰাক্ষণত কণ্টেণ্ট তৈয়াৰ কৰিবলৈ গৈ বিপদত প্ৰদেশ কংগ্ৰেছ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদঙাই দিলে কংগ্ৰেছৰ চিম্পেথি কাৰ্ডৰ অভিসন্ধি। ৰাজ্যে নাটক দেখাৰ পূৰ্বেই ফাদিল হ'ল স্ক্ৰিপ্ট। সাজু থাকিব কেমেৰা, সাজু থাকিব চিয়াহী। সময় বুজি গৌৰৱ গগৈৰ গালৈ নিক্ষেপ হ'ব চিয়াহী। কেমেৰাত বন্দী হোৱা দৃশ্য প্ৰচাৰ হ'ব সৰ্বত্ৰ, কিন্তু নাটকখন মঞ্চায়িত হোৱাৰ পূৰ্বেই ফাদিল হ'ল স্ক্ৰিপ্ট। There is a 3 guy, 1 Sunil Kanagule, 2 Saksham Marwa, who is here in Guwahati. 3rd, a girl called Adrita Das. That both three has connived that they will throw ink on Gaurav Gogoi, and then they will shift the blame to BJP. আপোনাৰ নাক্কাতি সতিনীৰ যাত্ৰা ভংগ, এই আপ্তবাক্য মানিয়েই যেন চলিছিল পৰিকল্পনা, কিন্তু বিফল হ'ল সকলো। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ
গৌৰৱ গগৈক চিয়াহী আক্ৰমণেৰে অপদস্থ কৰাৰ নাটকৰ অন্যতম নাট্যকাৰৰ চলিল দিছপুৰ থানাত জেৰা। দিছপুৰ থানাই তলব কৰিছিল তিনি কংগ্ৰেছীক। গৌৰৱ গগৈৰ পাকিস্তান সংযোগে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাই থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফাদিল কৰিলে কংগ্ৰেছ দলৰ ষড়যন্ত্ৰ। ২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাইজৰ সহানুভূতি আদায়ৰ বাবে ফন্দি বাহিৰ হ'ল আগতেই। That is why we have registered a information. We want to call these three people to the police station and we want to tell them that if anything this sort happen, you will be the responsible. So it is not case, it is a preventive measure. We want to take an undertaking from them that they do not indulge, because unless a crime is commissioned, you cannot blame. But this was a conspiracy a Congress whistleblower has revealed against three persons: Sunil Kanagule, second Saksham Marwa, third Adrita Das. 1 ফেব্ৰুৱাৰীত দিছপুৰ থানাত দাখিল হৈছিল এখন এজাহাৰ। এজাহাৰত স্পষ্ট ৰাইজৰ সমৰ্থন আদায়ৰ বাবে কংগ্ৰেছী কাৰবাৰ। এজাহাৰ অনুসৰি কংগ্ৰেছৰ IT সেলৰ কৰ্মী আদ্ৰিতা দাসে ৰচনা কৰিছিল বিস্ফোৰক পৰিকল্পনা। চিয়াহী আক্ৰমণেৰে অপদস্থ কৰাৰ কাহিনী ভিডিঅ' ৰেকৰ্ডিঙৰ দায়িত্ব দিয়া হৈছিল কণ্টেণ্ট ক্ৰিয়েটৰ সুৰজ পাঠকক। তদন্ত পৰ্যায়ত থকা এই ষড়যন্ত্ৰমূলক কাণ্ডৰে জড়িত থকাৰ অভিযোগত কণ্টেণ্ট ক্ৰিয়েটৰ সুৰজ পাঠক আৰু আদ্ৰিতা দাসক মঙলবাৰৰ পাছত বুধবাৰেও দিছপুৰ আৰক্ষীয়ে দিনজোৰা চলালে জেৰা। অসম পুলিচৰ কৰিবলৈ বহুত কাম আছে। অসম পুলিচৰ কাম কংগ্ৰেছৰ ক'ত ছ'চিয়েল মিডিয়াত ক'ত কি কৰিছে নকৰিছে এই কথাবিলাক প্ৰমাণ নোহোৱা কিছুমান কথাক লৈ পেলাই অসম পুলিচক ব্যস্ত কৰাই ৰখাটো একচুৱেলি এইটো একদম গঢ়িত কাম হৈছে। মুনীন্দ্ৰ পাঠক নামৰ এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰৰ লিখিত অভিযোগৰ পাছত মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে জোৰদাৰ তদন্ত। অৱশ্যে এনে নিকৃষ্ট পৰিকল্পনা কৰাৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপন হোৱা কাৰ্যক নৎসাৎ কৰিছে কংগ্ৰেছীয়ে। এয়া সাহসমক্ষই পতা ষড়যন্ত্ৰৰ জাল বুলি দাবী কংগ্ৰেছী নেতাকৰ্মীৰ। কিন্তু মই আচৰিত হৈছোঁ, গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে এই সৰু কথা এটাক আকৌ ৰচনা বনাইছে, আৰু যিটো কথাৰ লগত আমাৰ সেই ছ'চিয়েল মিডিয়াৰ কোনো মানুহৰ লেনা দেনাই নাই। আকৌ এখন নতুন জাল পেলাইছে। মই মুখ্যমন্ত্ৰীক কৈছোঁ, আপুনি এইবোৰ জাল পেলোৱা বন্ধ কৰক। যদি ইমান বিকাশ কৰিছে ৰিপৰ্ট কাৰ্ড লৈ নিৰ্বাচন খেলক, আকৌ মুখ্যমন্ত্ৰী হওক, আপোনাৰ আপত্তি নাই। কিন্তু মুখ্যমন্ত্ৰীৰ চকীখনৰ গৰিমা নষ্ট কৰিবলৈ চবকে টানি আনি জালৰ মাজত মেৰাই নল'ব। এদিন সেইখন জালত আপুনি মেৰাৰ পাছত ইতিমধ্যে সোমালেই। তাৰ মানে কথাটো শুনক, জিদত মৰে তেওঁতো গৌৰৱ গগৈ ডাঙৰীয়াক যিটো প্ৰট'কল দিব লাগে, এস্কৰ্ট দিব লাগে, পাইলট দিব লাগে, এইটো নিদিয়াকৈ থৈছে। এতিয়া যেতিয়া লোকচকুত হাঁহিয়তিৰ পাত্ৰ হৈছে, দিবলৈ বাধ্য হ'ল। বাধ্য হোৱাৰ পিছত তেওঁ এই কথাবিলাক কৈছে। আমি যেতিয়া বাছে বাছে যাত্ৰা কৰিছোঁ, গ' বেক টু ধৰা, ক'লা পতাকা দেখুওৱা, এইবিলাক তেওঁ মানুহ নহয় নেকি? পাক লিংকৰ সমান্তৰালকৈ ৰাজনীতিৰ ইংক এতিয়া চৰ্চিত বিষয়। ঘটনাক কেন্দ্ৰ কৰি তদন্ত চলি আছে। উত্তৰ ওলালে স্পষ্ট হ'ব চিম্পেথি কাৰ্ড ইছাৰাত চলাৰ আছিল পৰিকল্পনা। হিমন্ত বিশ্ব শৰ্মাক কৈছে বিনাশকালে বিপৰীত বুদ্ধি। আপোনাৰ দুই ভ্ৰষ্ট হৈছে। And then they will shift the blame to BJP. গুৱাহাটীৰ পৰা দীপাংকৰ দাস ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে নিৰ্বাচনৰ পূৰ্বে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 14 ফেব্ৰুৱাৰীত কেইবালানি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। এই ভ্ৰমণৰ পাছত 6-7 মাৰ্চত পুনৰ দেশৰ প্ৰধানমন্ত্ৰী আহিব অসমলৈ। মুখ্যমন্ত্ৰীয়ে আজি সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ কথা প্ৰকাশ কৰিলে। প্ৰধানমন্ত্ৰী আকৌ অসমলৈ আহিব। 14 ফেব্ৰুৱাৰীৰ দিনা পুনৰ মোদীময় হ'ব ৰাজ্য। সেইদিনা পুৱা 7:15 অসমলৈ বুলি দিল্লী এৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। দিল্লীৰ পৰা পোনপটীয়াকৈ মৰাণলৈ আহিব প্ৰধানমন্ত্ৰী। মৰাণৰ গছপৰীয়াৰ ৰাজপথৰ পৰা উৰা বায়ু সেনাৰ এয়াৰ শ্ব' উপভোগ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। 30 মিনিটৰ এয়াৰ শ্ব' উপভোগ কৰি মৰাণৰ ৰাজপথৰ পৰা পোনে পোনে প্ৰধানমন্ত্ৰীৰ বিমান উৰিব গুৱাহাটী বিমানবন্দৰলৈ। 12:30 বৰঝাৰত অৱতৰণ কৰি দিনৰ 1 বজাত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। তেখেত 12:30 গুৱাহাটী এয়াৰপৰ্টলৈকে উভতি আহিব, আৰু গুৱাহাটী এয়াৰপৰ্টত আহিবৰ কাৰণে তেওঁ বিমানবন্দৰত নাযায়।
মৰাণৰ ৰাস্তাৰ পৰাই তেওঁ উঠিব আৰু গুৱাহাটীলৈকে আহিব। তেওঁ ডিব্ৰুগড় বিমানবন্দৰতো নাযায়, চাবুৱাতো নাযায়। হি উইল টেক অফ ফ্ৰম দ্য মৰাণ ELF by IF flight 130 C130 আৰু তেওঁ মৰাণৰ পৰাই পোনে পোনে গুৱাহাটীলৈকে আহিব। গুৱাহাটীত আহি তেখেতে প্ৰথম 1টাৰ পৰা 1:15লৈকে গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজখন তেওঁ ইনগ্ৰেট কৰিব আৰু সমান্তৰালভাৱে তেওঁ ব্ৰিজখন নিজে চাব। লাচিত ঘাটৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে IIMৰ বঙৰাস্থিত অস্থায়ী চৌহদ মুকলি কৰিব 100 ইলেক্ট্ৰিক বাছ। ইয়াৰ পাছত লাচিত ঘাটৰ পৰা খানাপাৰালৈ যাব প্ৰধানমন্ত্ৰী। 2 বজাৰ পৰা 3 বজালৈ বিজেপিৰ বুথ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই দলীয় কাৰ্যসূচীৰ পাছতে বিয়লি দিল্লীলৈ উৰা মাৰিব প্ৰধানমন্ত্ৰীগৰাকী। একেখন সংবাদমেলতে মুখ্যমন্ত্ৰীয়ে ক'লে প্ৰধানমন্ত্ৰী 6-7 মাৰ্চত পুনৰ অসমলৈ অহাৰ কথা। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বহু প্ৰতীক্ষাৰ অন্ত পেলাই 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং। প্ৰায় 3030 কোটি টকা ব্যয় সাপেক্ষে মুকলি কৰা অত্যাধুনিক ভাস্কৰ বৰ্মা সেতু ৰাইজৰ বাবে মুকলি কৰিব মোদীয়ে। অন্তত অৱশেষত এখন দলং ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ সমাপ্ত হ'ল। কুমাৰ ভাস্কৰ বৰ্মা সেতু, এই দলংখন 2019 চনতে নিৰ্মাণ আৰম্ভ কৰিছিল। মহানগৰবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ উপহাৰ। মোদীৰ কৰকমলেৰে মুকলি হ'ব গুৱাহাটীৰ উত্তৰ গুৱাহাটী দলং। 14 ফেব্ৰুৱাৰীৰ দিনৰ 1 বজাত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব কুমাৰ ভাস্কৰ বৰ্মা দলং। মাজত মাত্ৰ 2টা দিন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীক উপহাৰ স্বৰূপে আগবঢ়াব গুৱাহাটী উত্তৰ গুৱাহাটীৰ নতুন সংযোগী দলং। কুমাৰ ভাস্কৰ বৰ্মাৰ নামেৰে নামাকৰণ হ'বলগীয়া দলংখনে অসমবাসীক যোগাযোগৰ ক্ষেত্ৰত অন্যতম মাত্ৰা বহন কৰিব। বহু অপেক্ষাৰ অন্ত পেলাই চমু হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ বাট। জালুকবাৰীলৈ নোযোৱাকৈ পাণবজাৰৰ পৰা স্থলপথেৰে যাব পাৰিব উত্তৰ গুৱাহাটীলৈ। 3030 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মিত অত্যাধুনিক দলংখন মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ধন্যবাদ দিব লাগিব যে আমাৰ বহু পুৰণি আশা এটা পূৰণ হ'ল আৰু আমাৰ যাতায়াত উত্তৰ পাৰ দক্ষিণ পাৰৰ যাতায়াতৰ কাৰণে সুচল যাতায়াত ব্যৱস্থা এটা হ'ব আৰু সেইটোৰ কাৰণে আমি বহুত আনন্দিত। ধন্যবাদ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো অভাৱনীয় পূৰণ কৰিলে, যিটো আশা আছিল, ৰাইজৰ দাবী আছিলে যে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত এখন দলং হোৱাৰ বাবে সঁচাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই অভাৱ পূৰণ কৰিলে। দেশৰ নদীৰ বুকুত থকা বহু দলঙৰ তুলনাত পৃথক আৰু অনন্য কুমাৰ ভাস্কৰ বৰ্মা সেতু। 14 তাৰিখে আনুষ্ঠানিকভাৱে দলংখন মুকলি হ'ব যদিও বা কিন্তু চলাচল কৰিব নোৱাৰিব যান বাহন। বিপৰীতে সাধাৰণ লোকে মাথোন খোজকাঢ়িয়ে অহা যোৱা কৰিব পাৰিব এই দলংখনেৰে। আগন্তুক 1 মাৰ্চৰ পৰাহে আনুষ্ঠানিকভাৱে চলাচল কৰিব পাৰিব যান বাহন। অত্যাধুনিক এই দলংখন হ'ব দেশৰ ভিতৰতে এক্সট্ৰা ড'জ দলং। NHAIৰ পৰিৱৰ্তে লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ নিৰ্দেশনাত নিৰ্মাণ কৰা হৈছে এই অত্যাধুনিক দলংখন। ভাৰতবৰ্ষৰ আন আন নদীসমূহত থকা দলংসমূহৰ তুলনাত এই দলংখন হৈছে সম্পূৰ্ণ পৃথক। এক্সট্ৰা ড'জ বুলি আখ্যা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু সমান্তৰালভাৱে NHAIৰ বিপৰীতে কিন্তু লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰে নিৰ্মাণ হৈছে এই নৱনিৰ্মিত দলংখন। 14 তাৰিখে আনুষ্ঠানিকভাৱে দলংখন ৰাইজৰ বাবে মুকলি হ'লেও সেইদিনাই দলঙেৰে বাহন চলাচল কৰিব নোৱাৰিব। বিপৰীতে অনাগত 15 দিনলৈ মাথোন খোজকাঢ়িব পাৰিব সাধাৰণ লোকে। উত্তৰ গুৱাহাটীবাসী বহুত আনন্দিত, কাৰণ আমাৰ সপোনৰ দলংখন অহা 14 ফেব্ৰুৱাৰীত পূৰণ হ'ব গৈ আছে। সেইবাবে আমি মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ
জনাইছোঁ। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী অত্যাধুনিক দলংখনৰ মুকলিক লৈ উৎফুল্লিত হৈ পৰিছে দৈনন্দিন নদী পথেৰে যাতায়াত কৰা অগণন লোক। গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শ্ৰীভূমিৰ ৰামকৃষ্ণ নগৰৰ চিংলা নদীত ভয়ংকৰ ঘটনা। দলং ভাগি চিংলা নদীত পৰিল 7খনকৈ বাহন। দলং ভগাৰ পিছতে আনিপুৰৰ পৰা ৰামকৃষ্ণ নগৰলৈ যোৱা যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। দলং ভাঙি ভয়ংকৰ অঘটন। চিংলা নদীত পৰিল কেইবাখনো বাহন। দলঙৰ ওপৰেৰে বাহন পাৰ হোৱাৰ সময়ছোৱাতেই শ্ৰীভূমিৰ ৰামকৃষ্ণ নগৰত সংঘটিত হ'ল এটা ভয়ংকৰ ঘটনা। লোকৰ বাবে 4খনকৈ বিনামূলীয়া নাৱৰ ব্যৱস্থা কৰিছে। दो तरह का, एक तो अभी टेम्पररी एक बैम्बू ब्रिज बनाने की कोशिश की जा रही है जिससे বিশেষকৈ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলে যাতায়াতৰ ক্ষেত্ৰত অসুবিধা নাপাবলৈ শীঘ্ৰেই বাঁহৰ অস্থায়ী দলঙৰ ব্যৱস্থা কৰিবলৈ চলিছে যুঁজা। লগতে এতিয়া আপোনালোকে জানে পৰীক্ষা চলি আছে, মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা। দুই চাইডে দুইটা নৌকাৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে মই চাৰ্কুল অফিচাৰক গৰিছ নন্দী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক কাষৰীয়া কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক গুৰুত্বপূৰ্ণ দায়িত্ব AICCৰ। মিত্ৰ দলসমূহৰ সৈতে আলোচনা কৰিবলৈ ভূপেন বৰাক দায়িত্ব দিলে AICCয়ে। গৌৰৱ গগৈয়ে ওলমাই ৰখা আসনৰ ভাগ বটোৱাৰা চূড়ান্ত কৰিবলৈ গুৱাহাটীত বৈঠকত মিলিত হ'ব অখিল গগৈ আৰু ভূপেন বৰা। সভাপতি গৌৰৱ গগৈক কাষৰীয়া কৰি সমাগত বিধানসভা নিৰ্বাচনত বিৰোধীৰ আসন ভাগ বটোৱাৰাৰ দায়িত্ব অৰ্পণ কৰা হ'ল ভূপেন বৰাক। দায়িত্ব দিয়াৰ পিছতে শুকুৰবাৰে আসন ভাগ বটোৱাৰাক লৈ অখিল গগৈৰে বৈঠকত বহিব ভূপেন বৰা। অখিল গগৈৰ সৈতে হোৱা গুৰুত্বপূৰ্ণ বৈঠকত আসন ভাগ বটোৱাৰাৰ চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। নমস্কাৰ, ভূপেন বৰা ডাঙৰীয়া। এই মুহূৰ্তত আমাৰ হাতত এটা খবৰ আহিছে যে বিৰোধী ঐক্যৰ সৈতে আসন ভাগ বতৰাক লৈ যিখন বৈঠক হ'ব সেইখনত আপোনাক দায়িত্ব প্ৰদান কৰা হৈছে। অখিল গগৈৰ সৈতে আপুনি বৈঠকত মিলিত হ'ব এই সম্পৰ্কত। বিৰোধী ঐক্য সম্পৰ্কত আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই গোটেই বিষয়টো আৰম্ভণিৰ পৰা যথেষ্টখিনি ইতিমধ্যে আগুৱাইছে। কালি আমাৰ AICC নেতা জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু অসমৰ আমাৰ সভাপতি বিৰোধী দলপতি আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, বৰদলৈ ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া আৰু সভাখনত ময়ো আছিলো। তাত এটা কথা কৈছে যে ময়ো এই বিষয়টোত যিমান পাৰো সহযোগিতা কৰিব লাগে আৰু যিহেতু দলে কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বই সামূহিকভাৱে মোক সহযোগিতা কৰিবৰ কাৰণে পৰামৰ্শ দিছে, গতিকে মই নিশ্চয় সহযোগিতা কৰিম। কিন্তু বিষয়টো ইতিমধ্যেই আমাৰ সভাপতি গগৈ ডাঙৰীয়া আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যোৱা সময়ছোৱাত যথেষ্টখিনি আগুৱাই আনিছে। কালিলৈ বিহালীত মই আমাৰ সভাপতি আৰু বিৰোধী দলপতিক লগ পাম। লগ পাই পেলাই দুয়োজনৰ পৰা কথাখিনি বুজি লৈ তাৰপিছত মই আমাৰ যিখিনি বিৰোধী আমাৰ দল আছে, বিজেপি বিৰোধী আমি দল, তেওঁলোকৰ লগতো কথা বতৰা পাতিম।
এই ক্ষেত্ৰত অখিল গগৈয়ে মাজতে কৈছিলে যে মিত্ৰতা সম্পৰ্কত ইতিমধ্যে আমি যথেষ্ট আগবাঢ়িছোঁ আৰু 4টা খোজ দিবলৈ বাকী আছে আৰু তেওঁ 20খন আসন বিচাৰিছিল তাৰ পাছত পৰৱৰ্তী সময়ত 15খনলৈ আহিলে গতিকে প্ৰক্ৰিয়াটো কিমানখিনি আগবাঢ়িছে এই মুহূৰ্তত আৰু যিহেতু আলোচনা বাকী আছে এতিয়াও পুংখানুপুংখভাৱে আপোনাৰ প্ৰশ্নটো উত্তৰ দিব পৰা অৱস্থাত বৰ্তমান মই নাই কিন্তু মই কালিলৈ আমাৰ ৰাজ্যিক সভাপতি আৰু বিৰোধী দলৰ প্ৰতি লগত বিষয়টো বুজ ল'ম আপোনাৰ প্ৰশ্নটো বুজ ল'ম আৰু তাৰপিছত মই তেওঁলোকৰ লগত কথা পাতিম আমাৰ অখিল গগৈ ডাঙৰীয়া লুৰিণ গগৈ ডাঙৰীয়া বা মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া তেওঁলোকৰ সৈতে পতাৰ পিছত আমাৰ দলৰ ফালৰ পৰা আমি কথাবিলাক ৰাজহুৱা কৰিম যেতিয়া সময় আহিব নিৰ্বাচনো যিহেতু চমু চাপি আহিছে আৰু যথেষ্ট কম সময় আছে এতিয়ালৈকে স্থিৰ হোৱা নাই আপোনালোকৰ বিৰোধী ঐক্যৰ চিট ভাগ বতৰাক লৈ গতিকে পলম হোৱা নাই নে বিষয়টো পলম বুলি শব্দটো ঠিক নহয় ৰাজনীতিত আপুনি এনেই বাকী কথা কিন্তু চলি আছে সাংগঠনিক কাম কাজ চলি আছে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক চলি আছে আৰু সভাপতি আৰু বিৰোধী দলৰ প্ৰতি কেইবালানিও আলোচনা তেওঁলোকৰ সৈতে কৰিছে গতিকে এতিয়া চূড়ান্ত পৰ্যায়ত মোৰ সহযোগিতা কৰাৰ পৰামৰ্শ দিছে দলে গতিকে ময়ো সহযোগিতা কৰিম আৰু মই আশাবাদী আৰু সম্পূৰ্ণ বিশ্বাস আছে যে আমি এইবাৰ কংগ্ৰেছৰ নেতৃত্বত আমাৰ বিৰোধী ঐক্যৰ এখন চৰকাৰ কৰিবৰ কাৰণে আমি সকলোৱে একলগ হ'ম খুব সোনকালে একলগ হ'ম নিশ্চয় মোৰ এটা শেষ প্ৰশ্ন মই বেছি সময় নলওঁ যে বিজেপিয়ে অভিযোগ আনিছে যে বিৰোধী ঐক্য গৈ শেষত বুমেৰাঙত পৰিণত হ'ব তেওঁলোকৰ মাজত থান বান হ'বগৈ গতিকে এইবাৰ বিজেপিয়ে ভাবি থকাৰ ধৰণে হ'বগৈ নেকি বাৰু বিজেপিয়ে ভাবি থকা ধৰণে অসমত এইবাৰ একোৱেই নহয় বিজেপি স্বপ্ন দিবা স্বপ্নলৈ ৰূপান্তৰিত হ'ব আমি বিৰোধী ঐক্য 100% নিশ্চিত আমি একেলগে ইলেকশ্যন খেলিম ইয়াত কোনেও সন্দেহ ৰাখিব নালাগে আমাৰ এইটো পুৰণা স্থিতি যে বিজেপি বিৰোধী এটা ভোটো যাতে বিভাজন নহয় তাৰ কাৰণে আমি কাম কৰিম আৰু আমি সফল হ'ম ধন্যবাদ দুলিয়াজানত সংঘটিত হ'ল লোমহৰ্ষক হত্যাকাণ্ড 2 যুৱতীয়ে মিলি হত্যা কৰিলে কণমানি সন্তানৰ মাতৃক খুৰা ড্ৰাগছৰ বেজেৰে অচেতন কৰি মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ তুলিলে পৰিয়ালে ইতিমধ্যে দুলিয়াজান আৰক্ষীয়ে আটক কৰিছে 2 অভিযুক্ত যুৱতীক দুই যুৱতীৰ জিঘাংখাৰ বলি কণমানি সন্তানৰ মাতৃ প্ৰথমে খুৰা পাছত ড্ৰাগছৰ বেজীৰে অচেতন কৰি মহিলাক হত্যা দুলিয়াজানত চাঞ্চল্যকৰ হত্যাকাণ্ড 2 যুৱতীয়ে মিলি হত্যা কৰিলে 2 বছৰীয়া কন্যা সন্তানৰ মাতৃ নিহত মহিলাগৰাকী দুলিয়াজানৰ নতুনপাৰাৰ লাকি চলিহা নিশা একেলগে এসাঁজ খোৱাৰ অচিলাৰে 2 যুৱতী ক্ৰমে হৰিহৰ পথৰ আকাশীতৰা চাওৰা আৰু অইলৰ বিষয়া আৱাসিক অঞ্চলৰ ছাৰ্ভেণ্ট কোৱাৰ্টাৰৰ বেবী নাহৰ ডেকাই অভিযুক্ত আকাশীতৰাৰ ঘৰলৈ মাতি নিছিল মৃত লাকি চলিহা সোমবাৰে আবেলিৰ ভাগতেই হৰিহৰ পথৰ আকাশীতৰাৰ ঘৰলৈ গৈছিল ভুক্তভোগী মহিলাগৰাকী সন্ধিয়া মহিলাগৰাকীৰ ভাতৃয়ে মহিলাগৰাকীক আনিবলৈ গৈছিল যদিও পাছদিনা অৰ্থাৎ মঙলবাৰে পুৱাই ঘৰলৈ যোৱাৰ কথা কৈ ভাতৃক উভতাই পঠায় মঙলবাৰে পুৱাই ভাতৃয়ে ফোনযোগে খবৰ লোৱাত পুৱাৰ আহাৰ গ্ৰহণ কৰিয়ে ঘূৰি যাম বুলি জনোৱা মহিলাগৰাকীৰ সৈতে দিনটো বাৰম্বাৰ ফোন কৰাৰ পাছতো সংযোগ স্থাপন নোহোৱাত চিন্তিত হৈ পৰে ভাতৃ সন্ধিয়া মহিলাগৰাকীৰ লগতে থকা আকাশীতৰাই ফোনযোগে ভাতৃক জনায় লাকি চলিহাৰ অসুস্থতাৰ কথা ঘটনাস্থলীত ভাতৃ উপস্থিত হৈ অচেতন অৱস্থাত উদ্ধাৰ কৰে মহিলাগৰাকীক অচেতন অৱস্থাত দুলিয়াজান অইল ইণ্ডিয়া চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে আৰু 2টা আঢ়ৈটামানত তাইক লৈ গ'ল নাহৰ ডেকা বুলি কৈ ছোৱালীজনী মাতি মেলি তাৰপিছত মই সেইদিনাখন ৰাতি 5:30মান সন্ধিয়া সময়ত চাবলৈ গ'লোঁ তাই আছিলে ঠিকে আছে তেতিয়া তাইক মই ক'লোঁ ব'লা ঘৰলৈ ব'লা ভণ্টি তাৰপিছত তাই ক'লে দাদা মই আজি ইয়াত থাকিম সিহঁতি থাকিব কৈছে আজি থাকিম ইয়াত কাইলৈ ৰাতিপুৱা 9-8টামানত গুচি যাম বুলি ক'লে তো ৰাতিপুৱা 8টা বজাত ফোন মাৰিছোঁ তাই ফোন উঠাই কথা পাতিছে কৈছে যে দাদা মই 9টামানত যাম গা চা ধুই বুলি ক'লে যেতিয়া ৰাতিপুৱা 9:10 পৰা ফোন মাৰি আছোঁ উঠোৱা নাই ৰাতি 5:15লৈকে ফোনে উঠোৱা নাই 5:25ত ফোন উঠাই কৈছে যে মোৰ ভণ্টি বেহুচ হৈ পৰি আছে বুলি কৈছে তাত ভাতৃৰ অভিযোগ অচেতন অৱস্থাত প্ৰত্যক্ষ কৰাৰ সময়ত মহিলাগৰাকীৰ গাত আছিল বেজীৰ খোচৰ চিন বেজীৰ সহায়ত ড্ৰাগছ দি প্ৰথমে অচেতন কৰি মহিলাগৰাকীক 2 যুৱতীয়ে হত্যা কৰাৰ সন্দেহ ভাতৃৰ
পৰি আছে এই তৰা বুলি কয় ছোৱালীজনী, সেই ছোৱালীজনী কৈছে যাৰ ঘৰত আছিলে, তাই ক'লে 5:25 কৈছে বেহুচ হৈ পৰি আছে। তাৰপিছত মুখৰ পৰা ফেনো নোলাইছে বুলি কৈছে। তাৰপিছত তেহেঁতি মুচি দিলে, আমুক দিলে ক'লে। তাৰ মই ক'লোঁ মেডিকেল কেলৈ লৈ যোৱা নাই যেতিয়া বেহুচ হৈ পৰিলে? তেহেঁতি কৈছে নাই নিয়া, আমি ঘৰৰ হেৰি কৰি আছোঁ। তাৰ মই অলপ ক'লোঁ, তাৰপিছত তেহেঁতি লৈ আহিলে ছোৱালীজনীক ইয়ালৈকে। তাৰ হাতত ড্ৰাগছৰ বেজি চিন 3টা আছে, আৰু মোৰ ভণ্টিয়ে নেখায় ড্ৰাগছ, আজিলৈকে চিনো নাই তাৰ হাতত। ইতিমধ্যে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত দুলীয়াজান আৰক্ষীয়ে আটক কৰিছে 2 অভিযুক্ত। মহিলাগৰাকীৰ মৃতদেহৰ কৰা হৈছে মৰণোত্তৰ পৰীক্ষা। এটি কণমানি সন্তানৰ মাতৃক 2 অভিযুক্তই কি কাৰণত হত্যা কৰিলে সেয়া এতিয়াও ৰহস্য। নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ত আগবঢ়াইছোঁ টপ 10 হেডলাইনছ। চীন সীমান্তত সমৰ শক্তি প্ৰদৰ্শন কৰি মৰাণৰ ৰাজপথত অৱতৰণ কৰিলে ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান। শক্তিশালী সুখয় যুদ্ধ বিমান, মহাশক্তিশালী হাৰ্কিউলিছ বিমান আৰু হেলিকপ্টাৰেৰে আখৰা কৰিলে মৰাণৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ডত। 14 ফেব্ৰুৱাৰীত মৰাণত এই পথতে বিমানেৰে অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। মোদীৰ আগমনত মৰাণৰ ৰাজপথত হ'ব বৃহৎ এয়াৰ শ্ব'। 26 নিৰ্বাচনৰ পূৰ্বেই দিছপুৰত পাকিস্তানক সোমাব নিদিওঁ বুলি হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে এই মন্তব্য মুখ্যমন্ত্ৰীৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে বনাঞ্চলৰ ভূমিত উচ্ছেদক সেউজ সংকেত দিয়াৰ পিছতে ৰাজ্যত পুনৰ যুদ্ধ গতিৰে উচ্ছেদ চলিব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। উচ্ছেদৰ বাবে এতিয়া কাকো ভয় নকৰোঁ বুলি হুংকাৰ। বিৰোধী মিত্ৰতা সফল কৰিবলৈ গৈ গৌৰৱ গগৈক কাষৰীয়া কৰি ভূপেন বৰাক AICCয়ে দিলে গুৰুত্বপূৰ্ণ দায়িত্ব। মিত্ৰ দলসমূহৰ সৈতে আলোচনা কৰিবলৈ ভূপেন বৰাক দায়িত্ব দিলে AICCয়ে। গৌৰৱ গগৈয়ে ওলমাই ৰখা আসনৰ ভাগ বতৰা চূড়ান্ত কৰিবলৈ গুৱাহাটীত বৈঠকত মিলিত হ'ব অখিল গগৈ আৰু ভূপেন বৰা। লুৰিণৰ কথা একো নাজানো বুলি তীৰ্যক মন্তব্য অখিল গগৈ। এছাৰৰ পিছত অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰিলে ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা। অসমত আজিৰ তাৰিখত আছে 2,49,58,139 গৰাকী ভোটাৰ। এছাৰত চিনাক্ত 4,78,000 মৃত ভোটাৰ, 5 লাখৰ অধিক স্থানান্তৰিত ভোটাৰ আৰু চিনাক্ত হৈছে একে নামৰ 53,000 ভোটাৰ। খচৰা ভোটাৰ তালিকাৰ তুলনাত কমিল প্ৰায় 3 লাখ ভোটাৰ। নিযুক্তিৰ জখলাত আকৌ এঢাপ ওপৰলৈ গ'ল ৰাজ্য চৰকাৰ। আজি 1,694 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদানৰ পিছতে এই পৰ্যন্ত শৰ্মা চৰকাৰৰ দিনত মুঠ নিযুক্তিৰ সংখ্যা 1,58,373লৈ বৃদ্ধি। আজি নিযুক্তি পালে 16টা বিভাগৰ প্ৰাৰ্থীয়ে। অহা 5 বছৰতো 1.5 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। গৌৰৱ গগৈক চিয়াঁহী মাৰি বিজেপিক জগৰীয়া কৰাৰ ষড়যন্ত্ৰ ফাদিল। দিছপুৰ আৰক্ষীৰ তদন্তত ফাদিল কংগ্ৰেছৰ IT চেলৰ ভয়ংকৰ ষড়যন্ত্ৰ। এজনক গ্ৰেপ্তাৰৰ বিপৰীতে কেইবাজনকো আৰক্ষীৰ জেৰা। উচ্ছেদক লৈ অসম চৰকাৰৰ ঐতিহাসিক আইনী জয়। বনভূমিৰ মাটি হ'লে চৰকাৰে চলাব পাৰিব উচ্ছেদ। কেৱল উচ্ছেদৰ পূৰ্বে ৰাজ্য চৰকাৰে গঠন কৰিব লাগিব কমিটি। একাংশ বেদখলকাৰীয়ে ৰাজ্য চৰকাৰৰ উচ্ছেদৰ অধিকাৰ নাই বুলি এছচিত কৰিছিল আবেদন। ৰাজ্যত এই পৰ্যন্ত 1,25,326 বিঘা বনভূমি বেদখলমুক্ত কৰা হৈছে বুলি সংবাদমেলযোগে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চাহ উৎপাদনত পুনৰ বিশ্বক নেতৃত্ব দিয়াৰ পথত অসম। চলিত বছৰত অসমত 19 মিলিয়ন কেজি চাহৰ উৎপাদন বৃদ্ধি হোৱা বুলি সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰীৰ। বিগত 5 বছৰত চৰকাৰৰ নীতিৰ বাবে উভতি আহিছে অসমৰ চাহৰ সুদিন। অসমৰ পৰা 4,000 কিলোগ্ৰাম চাহপাত ৰপ্তানি। চাহ শ্ৰমিকক অতিৰিক্ত ভাত্তা দিয়াৰ বাবে মালিকপক্ষক আহ্বান মুখ্যমন্ত্ৰীৰ। T20 বিশ্বকাপৰ 13 সংখ্যক মেচত দক্ষিণ আফ্ৰিকাৰ জয়লাভ। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দ্বিতীয় ছুপাৰ অভাৰত আফগানিস্তানৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ বৃহৎ জয়। 187 ৰানত ড্ৰ হৈছিল ৰোমাঞ্চকৰ খেলখন। বিবাহ অনুষ্ঠানৰ বাবে পচা মাছ যোগান ধৰা কেন্দ্ৰ কৰি গুৱাহাটী নাৰেংগীৰ কলংপাৰ বজাৰত সংঘটিত হ'ল প্ৰচণ্ড মাৰপিটৰ ঘটনা। মাছ উভতাই দিয়া গ্ৰাহকক প্ৰহাৰ কৰিলে মাছ বেপাৰীয়ে। গ্ৰাহকক প্ৰহাৰ কৰি স্থানীয় লোকৰ ৰোষত পৰিল মাছ বেপাৰী। মাছৰ বজাৰত হৈ হাল্লা। উচিত মূল্য লৈ গ্ৰাহকক দিলে গোন্ধোৱা মাছ।
প্ৰতিবাদ কৰোঁতেই মাছ কিনিবলৈ অহা গ্ৰাহকক মাৰপিট মাছ বেপাৰীৰ। গুৱাহাটীৰ নাৰেংগীৰ কলংপাৰ বজাৰত ঘটিল এই ঘটনা। বিবাহ অনুষ্ঠানৰ মাছক কেন্দ্ৰ কৰি সৃষ্টি হ'ল প্ৰচণ্ড মাৰপিট। তাৰ পাছতেই লণ্ডবণ্ড মাছৰ বজাৰ। বীৰকুছি নিবাসী এজন লোকে বিবাহৰ অনুষ্ঠানৰ বাবে 1 কুইণ্টল মাছৰ অৰ্ডাৰ দিছিল কলংপাৰ বজাৰৰ এজন মাছৰ পোহাৰীক। মাছ দোকানীয়ে মাছ ঠিকেই দিলে, পিছে মাছ ওলাল বেয়া, দুৰ্গন্ধত অৱস্থা নাই। গ্ৰাহকজনে বিবাহস্থলীৰ পৰা পুনৰ বজাৰলৈ আহি মাছৰ দোকানীক উভতাই দিলে মাছ। ইয়াতেই ক্ষুণ্ণ হৈ মাছৰ দোকানী আৰু গ্ৰাহকৰ মাজত তৰ্কাতৰ্কি আৰু সৃষ্টি হ'ল মাৰপিটৰ ঘটনা। মানে আগতে ধাক্কা ধাক্কি হৈছে দুজনে ধাক্কা ধাক্কি হোৱাৰ পিছত মাছৰ দোকানী তাক মাৰি দিছে, তাক আকৌ ৰাইজে গোটাকি দিয়ে মাছ। বেয়া মাছ দিছিলে নেকি? বেয়া মাছ দিছে, বিয়া অৰ্ডাৰ আছিলে। বিয়াৰ অৰ্ডাৰ। মাছ ব্যৱসায়ীয়ে মাছ উভতাই দিবলৈ অহা গ্ৰাহকক প্ৰহাৰ কৰিলে। ঘটনাক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিল স্থানীয় লোক। মাছৰ বজাৰত উপস্থিত হৈ মিয়া মাছ ব্যৱসায়ীৰ দোকান বন্ধৰ দাবী জনাই লণ্ডবণ্ড কৰিলে অভিযুক্তৰ মাছৰ দোকান। স্থানীয় ৰাইজে মাছৰ দোকানীক মাৰপিট কৰাৰ পাছতেই পলাল মাছৰ দোকানী। আনকি মিয়া মাছ ব্যৱসায়ীক বজাৰৰ পৰা বাহিৰ কৰিবলৈ বজাৰ কৰ্তৃপক্ষক দাবী জনালে স্থানীয় যুৱকে। ঘটনাক লৈ বজাৰ কৰ্তৃপক্ষৰ সৈতেও বাক বিতণ্ডাত লিপ্ত হ'ল স্থানীয় যুৱক। ঘটনাৰ পাছতেই নুনমাটি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নুনমাটিৰ পৰা অজয় বৰ্মন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাৰ দখললৈ যাব বাংলাদেশৰ মসনদ। আইন শৃংখলাৰ চৰম অৱনতিৰ মাজতে কাইলৈ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত অনুষ্ঠিত হ'ব সাধাৰণ নিৰ্বাচন। 12,77,00,000 ভোটাৰে নিৰ্ণয় কৰিব বাংলাদেশৰ ৰাজনৈতিক ভৱিষ্যত। কাৰ দখললৈ যাব বাংলাদেশ? কোনে গঠন কৰিব চৰকাৰ? বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি নে জামাত-ই ইছলামী? আৱামী লীগবিহীন নিৰ্বাচনত 12,77,00,000 ভোটাৰে নিৰ্ণয় কৰিব বাংলাদেশৰ ৰাজনৈতিক ভৱিষ্যত। নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছত সংখ্যাগৰিষ্ঠ দললৈ ক্ষমতা হস্তান্তৰ কৰি গাদী এৰিব অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে। আইন শৃংখলাৰ চৰম অৱনতিৰ মাজতে বাংলাদেশ সংসদৰ 300খন আসনৰ বাবে বৃহস্পতিবাৰে পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ অনুষ্ঠিত হ'ব নিৰ্বাচন। সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ 43,000 ভোটকেন্দ্ৰত অন্তৰ্বৰ্তীকালীন চৰকাৰে মোতায়েন কৰিছে 9 লাখ নিৰাপত্তাৰক্ষী। 24,000 স্পৰ্শকাতৰ ভোটকেন্দ্ৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ দাবী বাংলাদেশ নিৰ্বাচন কমিছনৰ। স্পৰ্শকাতৰ ভোটকেন্দ্ৰত ড্ৰোনেৰে নিৰীক্ষণৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। বডি কেম্প পিন্ধি দায়িত্ব পালন কৰিব আৰক্ষীয়ে। চিচি কেমেৰাৰ নজৰতো থাকিব 90% ভোটকেন্দ্ৰ। বিক্ষিপ্ত ঘটনাই ভোটকেন্দ্ৰত বিঘিনি ঘটোৱাৰ আশংকা কৰি সষ্টম হৈ আছে বাংলাদেশৰ সেনা আৰু আৰক্ষী। বৃহস্পতিবাৰে 2খন ভিন্নৰঙী বেলটত ভোটদান কৰিব বাংলাদেশৰ জনতাই। এখন বেলটেৰে 300জনীয়া সংসদলৈ নিৰ্বাচন কৰিব প্ৰাৰ্থী, আনখন বেলটেৰে অনুষ্ঠিত হ'ব জুলাই চনদৰ গণভোট। 2025 চনৰ 17 অক্টোবৰত 25টা ৰাজনৈতিক দলে স্বাক্ষৰ কৰা জুলাই চনদৰ প্ৰস্তাৱসমূহক লৈ অনুষ্ঠিত হ'ব গণভোট। জুলাই চনদৰ প্ৰস্তাৱ সমৰ্থন কৰিলে হয় আৰু নকৰিলে নহয় শিতানত ভোটেৰে ৰায় দিব বাংলাদেশৰ জনতাই। ভাৰতৰ সৈতে সম্পৰ্ক উন্নত হোৱাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া বাংলাদেশৰ সাধাৰণ নিৰ্বাচনে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়াৰে পৰা বনাঞ্চলৰ ভূমিত উচ্ছেদ কৰিবলৈ চৰকাৰে ল'ব নালাগে পূৰ্বৰ এমাহৰ সময়সীমা। পূৰ্বৰ এমাহৰ বিপৰীতে এতিয়াৰে পৰা 15 দিনতে উচ্ছেদ অভিযান আৰম্ভ কৰিব পাৰিব চৰকাৰে। চৰকাৰৰ বাবে আঁতৰিল পূৰ্বৰ আইনী বাধ্যবাধকতা। বনাঞ্চলৰ ভূমি উচ্ছেদত নাথাকে পূৰ্বৰ জটিলতা। এতিয়া আমাৰ কাৰণে গোটেই প্ৰচেছটো এটা ষ্ট্ৰীমলাইন হৈ গ'ল। পূৰ্বৰ বাধা ভাঙি চৰকাৰী পক্ষত সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা। সুপ্ৰিম কোৰ্টে কোৱাৰ পিছত আৰু ইণ্ডিয়াত বেলেগ কোনো কথা নাথাকে। দখলকাৰীক উচ্ছেদ চলাবলৈ অপেক্ষা কৰিব নালাগে এমাহ। সুপ্ৰিম কোৰ্টে ইয়াক 15 দিনলৈকে ক'লে যে 15 ডেইজতে আমি কৰিব পাৰোঁ। এমাহৰ পৰিৱৰ্তে
15 দিনতে উচ্ছেদ চলাব পাৰিব বনাঞ্চল দখলকাৰীক। এই লেণ্ড এনক্ৰচমেণ্টত আছে বা ই ফৰেষ্টৰ মাটি হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত অব্যাহত আছে বনাঞ্চল দখলকাৰীৰ বিৰুদ্ধে ভূমি উচ্ছেদ অভিযান। এই পৰ্যন্ত ৰাজ্যত 1,25,326 বিঘা ভূমি উদ্ধাৰ কৰা হৈছে। এতিয়াও বহু দখলীকৃত ভূমি উদ্ধাৰ কৰিবলৈ বাকী আছে, কাৰণ বনাঞ্চলত উচ্ছেদ চলালে আদালতৰ দ্বাৰস্থ হয় ভুক্তভোগী, যাৰ বাবে আদালতৰ বন্ধ দিন বা লুকা চুৰিৰে উচ্ছেদ চলাব লগা হৈছিল চৰকাৰ প্ৰশাসনে। পিছে এতিয়া আঁতৰিল সেই নীতি নিৰ্দেশ। বেদখলকাৰীৰ বিৰুদ্ধে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান। বনাঞ্চল উচ্ছেদ চলাবলৈ চৰকাৰে গঠন কৰিব লাগিব কমিটি। জিলা আয়ুক্ত আৰু বন বিষয়াৰে গঠন হ'ব কমিটি। গঠন কৰা কমিটিয়ে ল'ব বনাঞ্চলৰ উচ্ছেদৰ সিদ্ধান্ত, য'ত উচ্ছেদিত লোকক 15 দিন পূৰ্বে কমিটিয়ে দিব লাগিব মৌখিক ঘোষণা। জিলা আয়ুক্তৰ মৌখিক ঘোষণাৰ ভিত্তিত 15 দিনৰ ভিতৰতে জিলা প্ৰশাসনে চলাব পাৰিব বনাঞ্চলত উচ্ছেদ। এই জাজমেণ্টটো ন্যায়মূৰ্তি আলোক আৰাধে দিয়ে, কিন্তু লগত নৰসিম্হা ন্যায়মূৰ্তি তেখেতো আছিলে, গতিকে এইটো দুজনীয়া আদালতৰ এটা ৰায়। পূৰ্বে বনাঞ্চল অথবা ৰাজহ ভূমিৰ উচ্ছেদৰ এমাহ পূৰ্বে জাননী দিব লাগিছিল, কিন্তু পূৰ্বৰ সকলো নিৰ্দেশনাৰ বিপৰীতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নতুন নিৰ্দেশনাৰ জৰিয়তে দিলে 15 দিনৰ মৌখিক ঘোষণাৰে বনাঞ্চলত উচ্ছেদ চলোৱাৰ অনুমতি। অৱশ্যে খিলঞ্জীয়া ভূমিপুত্ৰৰ উচ্ছেদৰ ক্ষেত্ৰত থাকিব শিথিলতা। খিলঞ্জীয়া ভূমিপুত্ৰৰ বনাঞ্চলৰ ভূমিত অধিকাৰ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এনেদৰে এতিয়া আদালতৰ নিৰ্দেশনাৰ পাছতে পুনৰবাৰ বনাঞ্চল বেদখলকাৰীৰ বিৰুদ্ধে সৰব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কেমেৰাত প্ৰভাসৰ সহযোগত বলেন ভট্টাচাৰ্য ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ 821টা পৰীক্ষা কেন্দ্ৰত ASSEBৰ নতুন নিয়মৰ মাজেৰে আজিৰে পৰা আৰম্ভ হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। কলা, বিজ্ঞান, বাণিজ্যৰ লগতে বৃত্তিমূলক শাখাত অৱতীৰ্ণ হৈছে মুঠ 3,30,744 গৰাকী পৰীক্ষাৰ্থী। আৰম্ভ হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ 3,30,744 গৰাকী পৰীক্ষাৰ্থী। ৰাজ্যৰ 821টা পৰীক্ষা কেন্দ্ৰত কঠোৰ নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত হৈছে পৰীক্ষা। এইবাৰ কলা শাখাত অৱতীৰ্ণ হৈছে 2,47,865 গৰাকী পৰীক্ষাৰ্থী। বিজ্ঞান শাখাত মুঠ 61,568 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। বাণিজ্য শাখাত অৱতীৰ্ণ হৈছে মুঠ 19,806 গৰাকী পৰীক্ষাৰ্থী আৰু বৃত্তিমূলক শাখাত অৱতীৰ্ণ হৈছে 1,505 গৰাকী পৰীক্ষাৰ্থী। ASSEBৰ নতুন নিয়ম অনুসৰি ৰাজ্যত অনুষ্ঠিত হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। আৰম্ভণিৰ দিনাই পৰীক্ষা কেন্দ্ৰৰ সমীপত দেখা গ'ল উৎসাহজনক দৃশ্য। অভিভাৱক, আত্মীয় স্বজন আৰু শুভাকাংক্ষীসকলে পৰীক্ষাৰ্থীক শুভেচ্ছা আৰু উৎসাহ যোগায় প্ৰথম দিনটোতে। আমাৰো মাক দেউতাকৰ আশীৰ্বাদ আছে, লগতে আমি যিমান পাৰো আৰু যোগাৰ দিছো, কি কৰিব সিহঁতি জানিব। পৰীক্ষাৰ কাৰণে শুভেচ্ছা সকলোকে দিছো, লগতে ভাল হ'ব বুলি ভাবিছো বাপেক হিচাপে। আনহাতে পৰীক্ষা সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ আৰক্ষী বিভাগ আৰু জিলা প্ৰশাসনে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। কেন্দ্ৰসমূহত আৰক্ষীৰ টহল, পৰ্যবেক্ষণ আৰু শৃংখলা ৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। শিৱসাগৰ জিলাৰ 28টা পৰীক্ষা কেন্দ্ৰত সুকলমে অনুষ্ঠিত হৈছে পৰীক্ষা। পৰীক্ষাত অৱতীৰ্ণ হৈছে জিলাখনৰ 7,516 গৰাকী পৰীক্ষাৰ্থী। মই শিৱসাগৰ জুনিয়ৰ কলেজ। প্ৰিপাৰেচন ঠিকে আছে? ঠিকে আছে। আজি ইংৰাজী আছে? ইংলিছ আছে। প্ৰস্তুতি এতিয়া ঠিকেটো চলিলে, এতিয়া গৈ পৰীক্ষা দিয়াহে কথা আৰু। अच्छा है, इंग्लिश का एग्जाम है, फर्स्ट एग्जाम है, थोड़ा बहुत एंजियस फील हो रहा है पर अभी ठीक है। আনহাতে বৰপেটা জিলাৰ 29টা কেন্দ্ৰত অনুষ্ঠিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ 16,425 গৰাকী পৰীক্ষাৰ্থী। পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা হৈছে সকলো সুৰক্ষামূলক ব্যৱস্থা। এই গোটেই পৰীক্ষাটো চলাবৰ কাৰণে যাতে ক'তো একো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, ছাত্ৰ ছাত্ৰীয়ে কোনো ধৰণৰ অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে, তাৰ কাৰণে যথেষ্টখিনি আমাক গাইডলাইন বা আমাক ট্ৰেইনিং দিয়া হৈছে আৰু সেইমতে আমি সকলো ধৰণৰ প্ৰস্তুতি তৈয়াৰ কৰি লৈছোঁ
আমি গেটতেই এনেকৈ ছাত্ৰ আৰু ছাত্ৰীৰ কাৰণে বেলেগ বেলেগ ধৰণে এণ্ট্ৰেঞ্চ পইণ্ট বনাইছোঁ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ডিব্ৰুগড়ৰ লাহোৱাল উচ্চ ইংৰাজী বিদ্যালয়ত মেট্ৰিক পৰীক্ষাৰ এডমিট কাৰ্ড নোপোৱাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এটা শিক্ষাবৰ্ষ হেৰুৱাই HSLC পৰীক্ষা দিবলৈ নোপোৱা পৰীক্ষাৰ্থীয়ে বিদ্যালয়ত উজাৰিলে ক্ষোভ। পৰীক্ষাৰ্থীৰ লগতে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে ক্ষুব্ধ অভিভাৱকসকলে বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীৰ নথি পত্ৰ জমা দিয়াৰ ক্ষেত্ৰত চৰম গাফিলতি কৰাৰ গুৰুতৰ অভিযোগ। ক্ষুব্ধ শিক্ষাৰ্থী আৰু প্ৰতিবাদকাৰীয়ে জবাবদিহি কৰিলে বিদ্যালয় কৰ্তৃপক্ষক। মঙলবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। এই 15জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা কালি যিহেতু দিব নাপালে, এইটো এডমিটে নাহিলে বুলি ক'লে তেওঁলোকে, কিন্তু আজি এডমিট আহিছে বুলি আমি গম পাইছোঁ। যেতিয়া ফৰ্ম ফিল আপ কৰে স্কুলত এডমিট আহি যায়, ষ্টুডেণ্টক আহি পেলাই স্কুলত খবৰ কৰিব লাগিছিলে যে এডমিট আহিছে। আপুনি কথাটো শুনক, ছাত্ৰ ছাত্ৰীসকলক যেতিয়া আমি সুধিছোঁ তেওঁলোকে কৈছে 12 তাৰিখে আমি আহিছোঁ, কিন্তু ইয়াত এডমিটৰ কথা অৱগত কৰা নাই। হ'ব ছাৰ, আপোনাৰ নামটো? আচলতে কথাটো কি হয়, যেতিয়া ষ্টুডেণ্টৰ এডমিট আহি যায় গ্ৰুপত দি দিয়া হয় যে এডমিট আহিলে লৈ লওক। নহয়, আগদিনাখন নালাগে, পৰীক্ষা দিনাখনো যদি আহে আমাৰ এডমিট দিয়া ব্যৱস্থা থাকে। গতিকে ষ্টুডেণ্টে অকণমান খবৰ খাতি যদি কৰিলেহেঁতেন তেতিয়া পালেহেঁতেন এডমিটখন। পৰীক্ষা দিনাখনো নাহিলে দিলে, কালিওতো আহিব পাৰিলে। আজিলে যে আচলতে ল'ৰা ছোৱালীখিনি পৰীক্ষা দিবলৈ মন আছিলে। নহয়, আপোনালোকে এই স্কুলত ছাত্ৰ ছাত্ৰীৰ 15জন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতটো ধ্বংস হ'লেই ছাৰ। কেনেকে হ'ল মানে তেওঁলোকে পৰীক্ষাই দিব নাপালে। তেওঁলোকে পৰীক্ষা দিবলৈ এডমিট দিবলৈ স্কুললৈ আহিবনে টিচাৰ কৰিব ঘৰলৈ এডমিট দিব? মোক প্ৰথমতে আজি কেনেকে তেওঁলোকক আপোনালোকে প্ৰথমতে কাৰ ভুলৰ কাৰণে নাপালে? কাৰো ভুলৰ নহয়, তেওঁলোকে স্কুললৈ নাহে, তেওঁলোকে টোটেলি স্কুল নাহে। যদি স্কুললৈ নাহে তেতিয়াহ'লে মেট্ৰিক পৰীক্ষাত তেওঁলোকৰ নাম কিয় দিয়া হৈছে? তাৰমানে স্কুল নাহে, পৰীক্ষাকেইটা অকল দিয়ে, গতিকে নাম লগালে আহে। কিন্তু আমাৰ উদ্দেশ্যটো হ'ল কি তেওঁলোকে আহক, পঢ়ক আৰু পাছ কৰি যাওক। আৰু আমি কেতিয়াও কোনো সন্তান অন্য তেওঁলোক আমাৰে সন্তান। বাইদেউ, মই জানিব বিচাৰিছোঁ ৰ'ব, মই কাৰ গাফিলতিৰ বাবে 18জন ছাত্ৰ ছাত্ৰী? কোনো গাফিলতি নহয়, এইটো এখন আমাৰ এখন গোটেই বছৰ এখন মিটিং পাতে। মিটিং পাতোতে আমাৰ কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীসকল 75% উপস্থিত থাকিব লাগিব আৰু তেওঁলোকে মিনিমাম যিটো নম্বৰ পাব লাগিব। তেওঁলোকে উপস্থিতিও নাই বিদ্যালয়ত। তেওঁলোকৰ মিড ডে মিল আহে নাই? মিড ডে মিল নাহে, 9-10 নাহে, 9-10 মিড ডে মিল নাহে। আৰু তেওঁলোকে যে এডমিট কাৰ্ড ইছ্যু কৰিবলৈ আহিছোঁ বুলি কৈছে, সেইটো তেওঁলোকে ভুল কৰিছে। তেওঁলোকে এডমিট কাৰ্ড ইছ্যু কৰিবলৈ কোনো অহাই নাই। দেওবাৰে এটা মেছেজ দিছে, মেছেজত তেওঁলোকে চোৱা নাই। কাৰণ তেওঁলোকৰ হ'ল কি গোটেই বৰ্ষটোত তেওঁলোকে মানে বিদ্যালয়ত আমি সকলো খতিয়ান থৈছোঁ। তেওঁলোকে কিমান দিন উপস্থিত থাকিছে, তেওঁলোকে কিমান নম্বৰ বছৰটোত পাইছে। আমাৰ কেতিয়াও কোনো সন্তান ধ্বংস কৰাৰ আমাৰ উদ্দেশ্য নহয়। আপোনাৰ নামটো বাইদেউ? মোৰ নামটো মৃণালী শৰ্মা। ইয়াত মই অংক পঢ়াওঁ, মই অংকৰ ছাবজেক্টৰ। গতিকে আমাৰ কথাটো হ'ল কি, আমি কিছুমান বছৰটো ছেশ্যনটো আৰম্ভ হোৱাতে কিছুমান মিটিং পাতোঁ, সেই মিটিঙত গাৰ্জেনখিনি মাতোঁ। কিন্তু আপুনি যদি এতিয়া অনুভৱ কৰে ইয়াত থকা যিকেইজন গাৰ্জেন তেওঁলোকে কিন্তু মিটিঙতো নাহে। কম নম্বৰ পোৱাৰ কাৰণে মেমে ক'লে যে কিবা এটা ফৰ্ম আছে, ফৰ্মটো চাইন মাৰিব লাগিব। এনেকুৱা কৈকে মাতিলে আমাক চাইন মাৰিবলৈ। তো আমাক তেতিয়া ক'লে যে মেট্ৰিক দিব নোৱাৰিবা বুলি ওপৰৰ পৰা অৰ্ডাৰ আহিছে। সেইটো কাৰণে আমি ফৰ্মটো চাইন মাৰি দিলোঁ জানুৱাৰী 12 তাৰিখে। তো তাৰপিছত আমাক এতিয়া সেইদিনাখন ই আৰু মই মানে বেলেগ স্কুলত এডমিশ্যন কৰিম বুলি সেইদিনাখন ই আৰু মই ফোন মাৰিলোঁ 9 তাৰিখে তো চাৰ্টিফিকেটৰ কাৰণে। সেইদিনাখনো মেমে নক'লে যে এডমিটখন আহি লৈ যাবা, তোমালোকে এক্সাম দিব পাৰিবা বুলি। মেমে অকল ক'লে যে এক্সামৰ পাছত আহিকে তোমালোকে সেইটো লৈ যাবা বুলি, সিমানটোৱে ক'লে। আৰু তুমি পৰীক্ষা দিব নাপালা? নাই, পুৱা এটা এক্সাম দিয়াই নাই, আছামিছ এক্সামটো। এতিয়া তুমি যে হেডমাষ্টাৰণী বাইদেউ গৰাকীৰ ওচৰলৈ আহিছা, কি কৈছে বাইদেৱে? বাইদেৱে কৈছে এতিয়া এডমিটটো দিম বুলি কৈছে, 13 তাৰিখৰ পৰা এক্সাম দিবা বুলি। আমি এমাহ পৰা একো পঢ়াই নাই, তো কি একদিনত পঢ়িকে কেনেকুৱা এক্সাম দিম? আগতে কি কৈছিলে? পৰীক্ষা তোমালোকে দিব নোপোৱা বুলি কৈছিলে? পৰীক্ষা দিব নাপাবা বুলি কৈছিলে। ছাত্ৰক মোবাইল চাই পৰীক্ষা দিয়াৰ সুবিধাৰ লগতে নকল যোগান ধৰাৰ অপৰাধত নিলম্বন হৈছিল পাঞ্জাবাৰীৰ শ্বহীদ যাদৱনাথ হোমিঅ'পেথি কলেজৰ অধ্যাপক ডাক্তৰ পুলিন পেগু। CCTVত বন্দী হোৱা ডাক্তৰ পুলিন পেগুৰ কাণ্ড সংবাদ মাধ্যমৰ হাতত তুলি দি নিলম্বন হ'ল আন 2 অধ্যাপক। হোমিওপেথিক কলেজত পৰীক্ষাৰ আজব ব্যৱস্থা। ছাত্ৰক মোবাইল চাই পৰীক্ষা দিয়াৰ সুবিধা। কেৱল মোবাইলেই নহয়, ছাত্ৰৰ বাবে অধ্যাপকে সাজু কৰিছে জাপে জাপে নকল। ছাত্ৰ এজন, অধ্যাপকো এজন। এজনে পৰীক্ষা লৈছে, আনজনে দিছে। এই দৃশ্য পাঞ্জাবাৰীৰ শ্বহীদ যাদৱনাথ হোমিওপেথিক কলেজৰ।
ক্লোজ সাৰ্কিট কেমেৰাৰ আওতাত থকা কোঠাত ছাত্ৰক নকল কৰাৰ সুবিধা কৰি দিয়াৰ বাবে বিপদত পৰিছিল ডাক্তৰ পুলিন পেগু এই ব্যৱস্থাৰে ছাত্ৰক চিকিৎসক ৰূপে গঢ় দিয়াৰ কথা পোহৰলৈ অহা মাত্ৰকে স্বাস্থ্য বিভাগে নিলম্বন কৰিছিল ডাক্তৰ পুলিন পেগু বুধবাৰে চিচিটিভিত বন্দী হোৱা ডাক্তৰ পুলিন পেগুৰ কাণ্ড সংবাদ মাধ্যমৰ হাতত তুলি দি আন 2 অধ্যাপককো নিলম্বন ঘোষণা স্বাস্থ্য বিভাগৰ ডাক্তৰ পুলিন পেগুৰ পাছত নিলম্বনৰ তালিকাত নাম সোমাল ডাক্তৰ মনোজ কুমাৰ ডেকা আৰু ডাক্তৰ সঞ্জীৱ শৰ্মা পাঞ্জাবাৰীৰ শহীদ যাদৱনাথ হোমিওপেথিক কলেজত পৰীক্ষাৰ নামত এনে ব্যৱস্থা কৰাৰ বাবেই শাস্তিৰ মুখামুখি হৈছে অধ্যাপক 3জন ডাক্তৰ পুলিন পেগু ডাক্তৰ মনোজ কুমাৰ ডেকা আৰু ডাক্তৰ সঞ্জীৱ শৰ্মাৰ নিলম্বনে আন এক বিতৰ্কৰ মাজলৈ ঠেলি দিলে পাঞ্জাবাৰীৰ হোমিওপেথিক কলেজখনক গুৱাহাটীৰ পৰা দীপাংকৰ দাস ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মিত্ৰদল অগপৰে আসনৰ বুজাবুজিক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া বিজেপিয়ে অগপক এৰি নিদিয়ে কোনো নিৰ্দিষ্ট আসনত বুজাবুজি নহলে হ'ব বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আসন বুজাবুজিক লৈ অব্যাহত অগপ বিজেপিৰ আলোচনা পৰ্যায়ক্ৰমে বাছনি হ'ব বিজেপিৰ প্ৰাৰ্থী নলবাৰীত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমি এজিপিক এটা নিৰ্দিষ্ট আসন এৰি দিব পাৰিম তাতকৈ যদি আসন এৰি দিওঁ আমাৰ দলৰ আভ্যন্তৰত খেলিমেলি হ'ব যোৱাবাৰ যিমান আছিল এটা দুটা আগপিছ আমাৰ দলৰ কৰ্মকৰ্তাসকলে বেয়া নাপায় কিন্তু তাতকৈ যদি বেছি কৰিব যাওঁ আমাৰ দলে বেয়া পাব তেনেকে অতুল বৰা ডাঙৰীয়াৰো সমস্যা আছে তেওঁকো বেছি চিট লাগে কাৰণ তেওঁৰ তাতো দাবী আছে আমি দিব নোৱাৰো আৰু তেওঁ আমি বিয়াখিনি ল'ব নোৱাৰো তৃতীয় বিকল্প কি যে প্ৰত্যেকবাৰে 2-4টা চিটত আমি বন্ধুত্বমূলক খেলো 2016তো খেলিছো 2021তো খেলিছো বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নহলে ভাল কিন্তু যেতিয়া উপায় নোহোৱা হয় তেতিয়া বন্ধুত্বমূলকো কৰিব লাগে কিন্তু আমাৰ বৰ্তমান আলাপ আলোচনা চলি আছে আৰু মই ভাবো যে সুকলমে আমাৰ গোটেই সমস্যাখিনি সমাধান হৈছে সময় হ'ল প্ৰাইম টাইম 18 পৰা বিদায় লোৱাৰ নমস্কাৰ